ইৰাম দেহে আমাৰ ভাগৱত গীতা মহা জ্ঞান কীৰ্তনতে শংকৰ গুৰু ঘোষা টেমা ধব কৃষ্ণ। নমস্কাৰ, আসাম লাইভ 7ৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আমাৰ আজি আলাপৰ মজিয়ালৈ। আৰু আলাপৰ মজিয়াত মই লক্ষীমা। আজি আলাপৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ খৰাগড় নামটিৰ খেমদৈ পুখুৰী অঞ্চলৰ এজন অতিথি অমল দত্ত ডাঙৰীয়া দেৱ। নমস্কাৰ। তেখেতে আৰ্থিক দিনতাকো নেওচি সংস্কৃতিৰ সাধনাত ব্ৰতী হৈ আছে। যিজনে দৈনিক মজুৰি কৰিও সংস্কৃতিৰ সাধনাত আগবাঢ়ি যাবলৈ সক্ষম হৈছে, তেখেতক এখন উপযুক্ত মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আজি আমি তেখেতক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ। কাৰণ আমাৰ আসাম লাইভ 7ৰ এই আলাপৰ উদ্দেশ্যই হৈছে মুখ্য উদ্দেশ্য, যিসকলে সংস্কৃতিয়ে হওক, খেল জগতৰ লগতে হওক বা বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকক এখন উপযুক্ত মঞ্চ প্ৰদান কৰা, লগতে সমাজত আন 10জনৰ মাজত পৰিচয় কৰাই দিয়া। আহক আজি আৰ্থিক দিনতাকো নেওচি অমল দত্ত ডাঙৰীয়াইনো কেনেকৈ সংস্কৃতিৰ পথাৰখনত আগবাঢ়ি যাবলৈ সক্ষম হৈছে, তেখেতৰ মুখে দিয়ে কিছু কথা শুনো। নমস্কাৰ। নমস্কাৰ, আপোনাক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আসাম লাইভ 7লৈ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ এই লক্ষ্মীয়ে লগ পাই আমাক নিমন্ত্ৰণ কৰিলে যে আপোনাক অমলদা পালোঁ, কেনেকৈ আগুৱাই নিওঁ। কিন্তু এই মঞ্চটো পাই আজি সঁচাকৈ মই মঞ্চ বুলিয়ে কৈছোঁ। নিশ্চয় ভাল লাগিছে, আপোনালোকো আগবাঢ়ি যাওক। তাকে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ দত্তদা। আপুনি যিহেতু ভাওনা আৰু দিহানামৰ লগত জড়িত, গতিকে প্ৰথমেই আপোনাৰ পৰা এষাৰি দিহানামেৰে আমি আজি অনুষ্ঠানটি আৰম্ভ কৰোঁ। কৃষ্ণ। দিহানামখা বুলি কওঁতে বৰ গধুৰ দায়িত্ব। দিহানামখাই ভগৱন্তৰ নাম লৈ নামৰ আমি তাতে গাইছোঁ। কৃষ্ণ আপোনাৰ আগত কৈছোঁ, হে প্ৰভু য়ে ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। কৃষ্ণ। আমি শংকৰদেৱৰ গুৰুজনাৰ নাম নিজৰ দেহটো লৈ যেতিয়া ভাগৱত পঢ়িবলৈ যাওঁ, তেতিয়া মই এষাৰ দিহানাম নিজকে বৰ খুব ভাল লাগিলে। নিজেই কাৰো কেছেটৰ নাম নহয়, আমাৰ কীৰ্তনত ভগৱন্তৰ য'ত লিখিত থাকে তাৰ পৰা আমি নিজে ভাবি লোৱা গাইছোঁ আপোনালোকৰ। ইৰাম দেহে আমাৰ ভাগৱত গীতা মহা জ্ঞান কীৰ্তনতে শংকৰ গুৰু ঘোষা টেমা ধব। কৃষ্ণ। হয়, ধন্যবাদ। বহুতেই ভাল লাগিল। আপুনি এই সংস্কৃতিৰ জগতখনত কেনেধৰণে প্ৰথমে জড়িত হ'ল বা কেনেধৰণে এই জগতখনৰ প্ৰতি আকৰ্ষিত হ'ল? এতিয়া মই যেতিয়া প্ৰথম শ্ৰেণীত দ্বিতীয় মানত নামঘৰত ভাওনা কৰে, দিহানাম যেতিয়া ৰাইজসকলে আমাৰ ৰাজহুৱা স্থানত গায়, তেতিয়া মই মানে ঢাৰিখনৰ বেগত বহোঁগৈ। আমাৰ লগত দুজনমান আছে অভিভাৱক যে চৌখন মোক কয় আৰু ঘৰত মাতে মাতে, তেতিয়া মই শুনি থাকোঁ। গাবলৈ মন যায়। তেতিয়া ডাঙৰসকলে এই সৰুলাক নিদিয়েও ন তেতিয়া প্ৰথমে। তেতিয়াৰ পৰা মই ধৰি লওক দ্বিতীয় শ্ৰেণীত যেতিয়া নাম শুনি আছোঁ, মই গাইছোঁগৈ আপোনাৰ 6ত। যেতিয়া মই 6ত পাইছোঁ, তেতিয়া ধৰি লওক আপোনাৰ
নাম গাইছো এনেই ল'ৰা ভুলতে এই বুঢ়াকলে দে দে অমলে দে খা দিওঁ আৰু সঁচাই মিছাই মানে মিলাই নাম এষাৰ গাওঁ। তেতিয়াবাই নামত মই খুব ৰাপ আৰু নাম বুলি ক'লে মোক কোনো ঘৰত বাধা নিদিয়ে। মই ৰাতি যদি নিমন্ত্ৰণ পাওঁ এতিয়া বোলে অমল দা আজি নাম খাই আছে, মই পইচা পাতি মোৰ ধান্দা নাই, মই নাম ইমানেই ভাল পাওঁ। কিন্তু ৰাইজক কৈছোঁ যে এতিয়া দিহানামষাৰ গাবলৈ যাওঁতে বিশেষকৈ আপোনালোকে জানে মৰা কামত তামোল পাণ ভাগ যেতিয়া দিয়েহি, ইফালে আমি দিন হাজিৰা কৰা মানুহ, সেই কামটো নেওচা দিব লাগে, মালিকৰ কথা শুনিব লাগে। দিহানামষাৰ গাবলৈ যাওঁতে তেতিয়া কিবা এটা ভাল পায় যে অমল দা, সৰু ল'ৰাবোৰে অমল দা বুলি কয়, ডাঙৰ হ'লে অমলক। মই তামোল পাণ যেতিয়া ঘৰত দি দিয়েহি মালিকক মিছা মাতিবলগীয়া হয়। মালিকে মোৰ লগত মালিক এটা মুছলিম মালিক, আপুনি কালুকা বুজান আলি বুলি কয়, তেওঁৰ ঘৰত এতিয়াও কৰি আছে। এই মাজতে এমাহমান কৰা নাই, হ'লেও মোক কিন্তু বাধা নিদিয়ে, অমল আজি নাম আছে ভাই। কিন্তু ইফালে কামৰ ওপৰত ব্যস্ত। নাম মানে নাম বুলি ক'লে মই ৰ'ব নোৱাৰোঁ। ৰাতি 12টা বজালৈকে মই ঢাৰিখনত বহিলে মোৰ উঠি অহা নিয়ম নাই। মই যেতিয়া দিহানামত যাম, মই আগত অমল এষাৰ দিবি দেই, এই মাইক্ৰফোন হোৱাতকৈ মই ইভাগে মুকলিকৈ গাই বেছি ভাল পাওঁ। আপুনি ভাবে নেকি যে নামৰ ক্ষেত্ৰত কিবা আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছে নেকি? এইটো আপুনি ডাঙৰ প্ৰশ্ন সুধিছে। শিক্ষা নহ'লে আজি জগতত একো কামেই সিদ্ধি নহয়। কিন্তু নামত যাতে আপুনি শিক্ষাটো কিবা এটা স্কুলত যাওঁতেও যদি নপঢ়ি নামঘৰত, কিন্তু এটা কথা অন্ধ মানুহ নাম গায় ন, তেওঁতো কিতাপখন নাই চোৱা, শুনিলে নামটো আয়ত্ত হৈ যায়। আমি এতিয়া নাম এষাৰ গ'লোঁ, ল'ৰাটো বৰ সুন্দৰ গীত গাইছে দেই, নামষাৰ গাইছে, সেই নামটো মানে আকৌ আনলৈ চাওঁ। আজিকালি নামষাৰ মানে কি, আপুনি নাম এষাৰ গালে সেই নামষাৰ নকল কৰি আকৌ বেলেগলৈ দিয়ে। কিন্তু আমি সেইটো ভবা নাই যে সুৰটো অকণমান সুৰটো যেতিয়া গাই দিলোঁ নামটো আয়ত্ত কৰিব পাৰোঁ। আমাৰ মাতটো যিয়ে নহওক, কিন্তু নামৰ প্ৰতি মোৰ ৰাপ আছে। আৰু নামষাৰ এতিয়া ক'ৰবাত মঞ্চত গ'লে কোনোবাই যদি নামলৈ হাবিয়াস কৰে না, মই তেওঁক দিবলৈ অনুৰোধ জনাওঁ ৰাইজক যে তেওঁ গাবলৈ যে কিছুমানে কয় এই পাৰ্টিটোৱে গাই লওক, সেইটো নহয় আচলতে। তেওঁ কিবা এটা আশা আছে নামত, ইয়াত টকা পইচা প্ৰয়োজন আহি নপৰে, পইচাটো ক'ৰ পৰা আহিব নিজে কোনো নাপাওঁ। কিন্তু নামক মই নেওচা দিব নোৱাৰোঁ, নাম মই খুব ভাল পাওঁ। আপুনি যিহেতু দৈনিক মজুৰি কৰে বুলি আপুনি কৈছে, আৰ্থিক দিনতাই সংস্কৃতিৰ পথাৰখনত আগবাঢ়ি যোৱাত ক'ৰবাত বাধাৰ সৃষ্টি কৰে বুলি আপুনি ভাবে নেকি? বাধাৰ সৃষ্টি কৰে। আমি এতিয়া মনতে খুব ভাবোঁ যে ডাঙৰ মঞ্চ এখনত, বহল সমাজ এখনত এনেকৈ আগবাঢ়ি যাওঁ, আমাৰ আৰ্থিক অৱস্থাটো ভাল নহয় ঘূৰাই নিবলৈ। আৰু আমাক বহুতে নেগলেক্টো কৰে, এহেঁতি হ'ব জানো, কিন্তু আমাৰ মনেহে জানে। এতিয়া কিছুমানত আমি যাওঁ নামলৈ এনেকৈ, তাতকৈ আমাতকৈ অভিজ্ঞ বেছি আছে, টকা পইচা থকা মানুহ আছে, যে নেগলেক্টো কৰে আমাক। তেওঁলোকৰ ভইচটো যিয়ে নহওক, কিন্তু নামষাৰ গাবলতে এওঁলোকক এনেকৈও কয় তাৰমানে। কিন্তু হ'লেও আমি তেওঁকো নেওচা দিওঁ যে মই কওঁ মোক ফিচিঙা ফিচিং নকৰিবা, মই নাম ভাল পাওঁ, পিতৃ মাতৃৰ আশীৰ্বাদ লৈ মই আগবাঢ়িছোঁ। আৰু পিতৃ মাতৃও জানে যে ল'ৰা ছোৱালীটোক বাধা দিলে নহ'ব। মই এতিয়া নিজৰ পৰিবাৰৰ কথা কৈছোঁ, পৰিবাৰে জানে এওঁ নামক বাধা দিব নোৱাৰে। যিহেই কাম থাকিলেও চুৰীয়া পঞ্জাৱী জাত সপ্তাহত 3বাৰমান ধুৱে নেকি। নামৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা সৃষ্টি মোৰ ঘৰত কৰিব নোৱাৰে। আৰু এতিয়াও মই কৈছোঁ মৃত্যু হোৱালৈকে মই নাম ভাল পাওঁ, নামৰ জৰিয়তে আগবাঢ়ি যাম বুলি ভাবি আছোঁ। আপোনালোকৰ এটা নামৰ দল আছে, বৃন্দাবন নামতি দল। এই দলটো যে গঠন কৰিব লাগে, সেই চিন্তাটো প্ৰথমে মনলৈ কেনেকৈ আহিলে? আমি যেতিয়া বৃন্দাবন শিল্পীৰ সমাজে নাম ল'লোঁ, খৰাগৰ পৰাই আমি ওলাই আহিছোঁ। খৰাগৰ খেমদৈ পুখুৰীত পাৰতে আমাৰ ঘৰ। আমি যেতিয়া যুৱকসকলে নাম গাবলৈ যাওঁ, যুৱকনে এতিয়া বৃদ্ধতে পৰিছোঁগৈ, সকলোৱে পাতিলোঁ যে আমি এটা আমাৰ দলটোৰ নাম দিওঁ। নামটো দি 4খন গাঁও 4জন ল'ৰা গোট খাওঁ, এই নামটো তেনেকৈ আৰম্ভ কৰোঁ। আৰু এতিয়া আমাৰ মঞ্চই নহ'লেও আমি ক'ৰবাত প্ৰগ্ৰেম, বিশেষকৈ আমি ঘৰৰ প্ৰগ্ৰেম আৰু ডাঙৰ হেৰিয়াতো গৈছোঁ, কিন্তু আমি কম্পিটিশ্যন নাই মৰা। এনেই আপোনাৰ মিছা কৰি লাভ নাই, আছে বহু পাৰ্টিয়ে মাৰিছে, আমাৰ ডেমো বুলি কয়। আমি ল'ৰাবোৰক কৈছোঁ, এতিয়া মই কৈছিলোঁ দেই মঞ্চলৈ নিমন্ত্ৰণ কৰোঁ নি, 2জন মানে ব্ৰেক মাৰি ৰ'বচোন অমল দা আমি এনেকেই গাওঁচোন। বোলো এতিয়া এই গুৰু গোবিন্দ আমি সাধু ক'ব নাপায় কমলাগুৰিদেৱ, তেওঁক আমি মঞ্চত দেখিছোঁ,
তেওঁৰ নাম মই প্ৰায় শুনি থাকোঁ। তেওঁ আমাৰ গুৰুজনৰ লিখীয়া, তেওঁৰ নাম সঁচাকৈ বৰ সুন্দৰ লাগে। তেওঁৰ লিখীয়া আমি হ'বগৈ নোৱাৰোঁ, হ'লেও তেওঁ কিন্তু আৰ্থিক হিৰত আছে দেই, বিশেষকৈ আমাৰ নিজৰ। তেওঁ মোৰ আজিকালি ইউটিউবত দিয়ে। মই ৰাতিপুৱা শুই উঠি 5 বজাত মই সদায় উঠোঁ। উঠি পিনি মই শিৱ মন্দিৰভাগ আছে, মন্দিৰভাগ মই ৰাজহুৱা দেই, চাফ চিকুণ কৰি ঘৰতো আছে আমাৰ নামঘৰ, সেইভাগ মুচি মেলি লৈ তাৰ আগতে মই শুই উঠিয়ে মানে চাহ অকণমান খাওঁ। তেতিয়া মই ইউটিউবত তেওঁৰ নাম শুনো, জুবিন দা বুলিয়ে কৈছোঁ, জুবিন দা নামো শুনো। হয়, সঁচাকৈ ভাল লাগে। আমি তেওঁলোকৰ লিখীয়া হ'বগৈ নোৱাৰোঁ, কিন্তু নাম বোলা বস্তু নাম আৰু কলিত নামেই শ্ৰেষ্ঠ বুলি গুৰুজনে কৈ থৈ গৈছে। সেইকাৰণে কলিত হৰি নামে শ্ৰেষ্ঠ। কিন্তু এটা কথা, নাম গাই থাকিলে আপোনাৰ ঘৰো নচলে। নামেই পৰম ধন, নামেই আমাৰ গলৰ মণি বুলি কৈছে যে। আকৌ এটা মতে কৈছে 3 বস্ত্ৰ ল'লেই ভকত নহয়, হয় নহয় বাৰু? ভকতৰ লাইনতো দিশ আছে। আপুনি যেতিয়া নাম এষাৰলৈ গ'ল, ধৰাখন দিলে, আমাৰ গৃহস্থই নিমন্ত্ৰণ কৰিছে, নিমন্ত্ৰণ কৰি ধৰা ভাগত বহোঁতে কেনেকৈ বহে হিচাপ এটা আছে। আপুনি যদি নামখাওত লাইনত বহি লৈ যদি আপুনি 7 বাৰ উঠি পাছাবলৈকে যায়, ধৈৰ্যশীল হ'লেনো নহ'ব। তাকে আমি আয়ত্বক আগবাঢ়ি আছোঁ, কি হয়তো ভগৱন্তই জানিব। এই যে বৃন্দাবন যিটো শিল্পী সমাজ, আপোনালোকৰ যিটো দল, সেই দলটো গঠন কৰাৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকৰ মনলৈ আহিলে যে এনেকৈ দল এটা গঠন কৰিব লাগে? আমি আমাৰ ৰাস মঞ্চ যে আপুনি পাঠ গাই আহিছে, তাত ৰাস মঞ্চৰ কিনাৰতে দোকানবোৰ থাকে নহয়, তাত আমি গধূলি কেতিয়াবা আহি, মই আকৌ কাম কৰি সেইখিনি ৰওঁ, লোৱাৰ বলত পাতোঁ যে আমি এটা দেখোন পাৰ্টিকে দল এটা গুঠিব পাৰোঁ, ইটো বিচাৰিব লাগে দিন, সিটো বিচাৰিব লাগে। মোৰ গাঁৱতে আছে আকৌ খেমদৈ পুখুৰী সুদৰ্শন শিল্পী সমাজ। আমাৰ শিল্পী সমাজ, আমি মিছাটো ক'ব নালাগে, আমি এখন গাঁৱৰ পৰা এজন ল'ৰাক আনিব নালাগে। বাঁহী বজোৱা আছে, ইয়াতে নেগেৰা ঋতু আছে, চাগে দেখিলে, নেগেৰা বাদক আছে, আকৌ খোল বজোৱা বাদ্য সকলো জানে, দোহা পাৰ্টি আছে, অভিনয় কৰা ল'ৰা আছে আমাৰ তাত, সকলোৱে আছে। কিন্তু এই মঞ্চখনৰ পৰাই যেতিয়া আমি গোটেই যুৱকবৃন্দই পাতিলোঁ যে আঞ্চলিক বৃন্দাবন শিল্পীৰ সমাজ আঞ্চলিক পাতোঁ, 4খন গাঁও, 2জনকৈ হওক 1জনকৈ হওক, প্ৰত্যেকজনকে আমি সামৰোঁ। ধৰি লওক এতিয়া আমাৰ খৰাগড় ঘোঁৰাচৰা গাঁও আছে, কমাৰ নামতিয়ালো আছে, আপোনাৰ জটকীয়া আছে, আপোনাৰ দিকচু মাউতৰ আছে, দিকচু কাকতি আছে, বেলিমিখীয়া আছে। আমাৰ ওচৰৰ যিখন অঞ্চল, আপোনাৰ আঁতৰৰ পৰাও আহিছে, আমাৰ জটকীয়া বুলি কয়, আপুনি নিশ্চয় জানে, তাৰ পৰাও আছে 2জনমান। এই গোটেইকেইজন লগ খাই এটা আমাৰ গ্ৰুপ হৈছে। কুকুৰাচাও আছে, সকলো আমাৰ আঞ্চলিকত আছে। যে আমি আজি নাম এষাৰ ল'লোঁ, 8জনে হয়, গৃহস্থ কাৰোবাৰ নিমন্ত্ৰণ কৰিলে আমি 20জন নিব নোৱাৰোঁ নহয়, গৃহস্থ বোলে আমি, আৰু নামত 20-30জন হ'লে নাম নুঠে। এতিয়া আপোনালোকৰ দলটোত মানে 8জন সদস্য, 10জন ধৰক, 10জন হয়, তাই 2জন কেতিয়াবা অহা নহয় থাকে যে, এতিয়া বৰ্তমান আমি 10জনেই ধৰক আপুনি। এইখিনিতে মোক কথা এটা সুধিবলৈ মন গৈছে, যিহেতু আপোনালোকৰ এটা নামতি দল আছে, যে দেখা গৈছে যে আজিকালি নামতি দলসমূহে মাননিটো ল'ব লাগিবই, যিহেতু তেওঁলোকে গোটেই দিনটো মানে নামত দিয়ে, তেওঁলোকৰ ঘৰখন চলিব লাগিব বা যাতায়াতৰ খৰচ কিছু থাকে। তথাপি সেইখিনিক বাদ দিও কিছুমান দলে মানে এটা মোটা অংকৰ মাননি তেওঁলোকে মানে বিচৰা দেখা যায়। কিন্তু কেতিয়াবা এনেকুৱা হয় যে গৃহস্থ ঘৰে সেইটো দিবলৈ অসমৰ্থ হয়, তেতিয়া সেই দলটোৱে মানে নামেই কেঞ্চেল কৰি দিয়ে, তেনেকুৱা ধৰণৰ কেতিয়াবা দেখা যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব, আপোনালোকৰ দলটোৰ বিষয়ে কি ক'ব, বা নাম আচলতে ব্যৱসায় ভিত্তিক হৈছে নেকি, মানে নামক আমি টকা ঘটাৰ এক আহিলা হিচাপে লৈছোঁ নেকি বাৰু? এতিয়া বৰ ডাঙৰ প্ৰশ্ন সুধিছে আপুনি। নাম দিহা নাম নিশ্চয় আপুনি সুধিছে। নামে গংগা জল চৰণে কমল, বৈ আহি হৃদয়ৰ মাজে নাৰায়ণ। নাম গংগা জল বুলি কৈছে, নামেই হ'ল শ্ৰেষ্ঠ। আমি নাম গাবলৈ এঘৰ গৃহস্থ আহিলে, গৃহস্থ ঘৰত আমি উদ্ধাৰ কৰিব লাগে। গৃহস্থ ঘৰত বিশেষকৈ মই আপোনাৰ মৰাঘৰীয়া কথা কৈছোঁ। ৰাতি যিভাগ মাতে আমি শ্ৰৱণ কীৰ্তন যে, কোনোবাই ধৰি লওক ল'ৰাটো আজি জন্মদিন, সেইটো এটা উৎসৱৰ লেখীয়া হয়। যেতিয়া আমাৰ মৰাঘৰীয়ালৈ নিমন্ত্ৰণ কৰিবলৈ আহিব, বিশেষকৈ মই অমল দত্ত মই নিজৰ কথাই কৈছোঁ দেই, এই প্ৰভুৱে মানুহক উদ্ধাৰ কৰিব লাগে। আহিয়ে তামোল পাণ ভাত দিয়েহি। আৰু মোৰ ওপৰত আছে মোৰ এজন মেইন মূল হৈছে আমাৰ মুনীন কাকতি, আৰু লগত সহযোগী এজন আছে দেৱজিৎ
ওজা তামোল পাণ ভাগ তেওঁলোকক দিয়া মাত্ৰ মোলৈ ফোন আহে যে অমল দা মুনি কাকতি মোতকৈ ডাঙৰ তেওঁলোকক অমল বুলি কয় ইজন আকৌ দেৱজিৎ ওজা নিশ্চয় চিনি পায়ে চাগে আপুনি আমাৰ দোহাৰৰ মেইন তেওঁ আমাৰ দোহাৰত তেওঁকে বহোৱাওঁ আমি ছাইডতে মই কওঁ তেতিয়া তেওঁক অমল দা নাম এষাৰ আহিছিলে আমুকত কোনোবাই তাতে কয় পইচা কিমান দিব মই এইটো বৰ ডাঙৰ প্ৰশ্ন মানুহক মৰা ঘূৰিয়া মানুহ ধনী দুখীয়া সেইটো আমাৰ দৰকাৰ নাই মানুহক আমি উদ্ধাৰ কৰিবগৈ লাগে বিশেষকৈ আমি দিনত উদ্ধাৰ কৰিব লাগে চব আমি দিন হাজিৰা কৰা মানুহ প্ৰত্যেকজনে আৰু আমাৰ নাম পাৰ্টিটো চাকৰিয়াল এজনো নাই নেকি আছে এজন আছে অইলত কৰে তেওঁ হ'লেও নাম বুলি ক'লে কাৰখন লৈ আহে তাকো সি তেওঁ দিনত নোৱাৰে দেই ৰাতি প্ৰগ্ৰামত ওলাই দিয়ে সি য'ত জ্ঞাত ঘৰ তেওঁৰ নামটো আপোনাৰ মহেন্দ্ৰ বুলি কয় মহেন্দ্ৰ গগৈ তেওঁ ভাল লাগে আজিলৈকে আহিলে বোলে অমল দা পইচানো কিমান পালি বুলি আজিলৈকে নুসুধিলে তেওঁলৈ মই শতকোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰমানে দুই এজন থাকে আপোনাক নাই বুলিও ক'ব নোৱাৰোঁ এতিয়া মৰাঘৰীয়া মানুহবোৰে যেতিয়া আহিব তামোল পাণ ভাগ দিব সেইজন কওকচোন পইচা কিমান দিব লাগিব প্লিজ নহয় আপুনি ভাল কথা সুধিলে মই বুলি কওঁ দেই মোলৈ তোমাই দিয়ে হেৰি হ'ল দাদা আপোনাক কি ক'ম কথাটো এনেকৈ কৈছোঁ দেই দাদা আপোনাক কি ক'ম দাদা হওক বা কোনোবা ভাইটি আহিলে কওঁ ভাইটি তোমাৰ দেউতা বা মা ঢুকালে ন তেতিয়াহ'লে উদ্ধাৰহে কৰিব লাগিব আমি তোমাক এটা কথা কওঁ আমাৰ খোল নেগেৰা বাইদেউজনীয়ে ভাড়াত লওঁ পাৰিলে ভাড়াটো দিবা আৰু তুমি তামোল পাণ ভাগৰ লগত কি দিয়া তোমাৰ কথা কিন্তু মই তোমাক 10,000 দিয়া বুলি আমি ক'ব নোৱাৰিম দেই আজিলৈকে কৰা নাই আৰু কিন্তু কৰিবলগীয়া বাধ্যত যদিহে আপুনি কয় আমাক যে আজি আমি আমুকলৈ নাম প্ৰগ্ৰেম লৈছোঁ দিনে ৰাতিয়ে যাব লাগিব কামটো বন্ধ কৰিম কিন্তু তেতিয়া আপুনি ক'ব লাগিব যে আমি দিনটো ৰাতিটোৰ কাৰণে গুচি যাম ঘৰখনটো নচলে কৰ্মই ধৰ্ম মোৰ ল'ৰা ছোৱালী আহাল মা দেউতা আছে ককাই ভাই আমি 3জন চব ভাগ ভাগ হ'লেও দেউতা মোৰ মূলত আছে দেউতা মোৰ ল'ৰা ছোৱালী আৰু পঢ়িবতো লাগিব তেতিয়া আমি দিন হাজিৰা কৰোঁ দিনত গ'লে 500 টকা হাজিৰা পাওঁ সেইবুলি আমি 500 টকা আমাক ডিমাণ্ড কৰিব নোৱাৰোঁ ঠিক আছে আপোনালোকৰ তামোল পাণ ভাগ দিছে কিন্তু খোল নেগেৰাটো আপুনি দিব লাগিব বিশেষকৈ আমি এবাৰ সেইবুলিয়ে কৈছোঁ তেতিয়া আপোনাক কোনোবাই 10,000 দিব পাৰে 5,000 দিব সেইটো আজিলৈকে আমাৰ বৃন্দাবন পাৰ্টি ডিমাণ্ড নাই আপুনি যদি কাইলৈ কয় ন অমল দা আপোনাৰ নাম পাৰ্টিটো লাগিছিলে কোৱাচোন তুমি হেৰি গাড়ী এখন লৈ যাম আৰু গাড়ীখনৰ কিন্তু ভাড়াটো আপুনি দিব লাগিব তাতে পকেটৰ পৰা কোনো লয় গাড়ীখনৰ ভাড়া আনিম আমি এতিয়া মই বাইকখন আছে মই লৈ আনিম যদি ভান এখনত খোল নেগেৰা কেচিঅ'ৰ বাঁহী চব লৈ আহিব লাগে এই যদি বাঁহী লোৱাটো কোনো এনেই আপুনি গ'লে 1,000 টকা লয় য'ৰ পৰাই নলয় কেচিঅ'খনত 1500 টকা লয় এই কেচিঅ'খনৰ ভাড়া যাওঁতে মানুহজনক সেইটো ক্লাছিকেল সেইটো আকৌ ডিমাণ্ড কৰিবই দেই আপুনি মানে বাদ্যযন্ত্ৰৰ কথা কওঁতে মোৰ কথা এটা মনলৈ আহিছে যে আপুনি কেচিঅ'ৰ কথা ক'লে কেচিঅ'ৰ আধুনিক বাদ্যযন্ত্ৰৰ ভিতৰতে পৰে মানে আধুনিক বাদ্যযন্ত্ৰ এনেধৰণে নামত ব্যৱহাৰ কৰিব পাৰি নেকি মৰা হাকমত নোৱাৰে মৰা হাকমত বাঁহী আৰু কেচিঅ' নোহোৱাই কিন্তু আপোনাৰ ঘৰত যেতিয়া ৰাতি বা এনেই আজি বোলে ল'ৰা পোৱালিটো জন্মদিন তাত অকণমান ৰাইজেও বিচাৰে নাই তেতিয়া আমি কেচিঅ' বা কম আনো কিন্তু বাঁহীটো থাকে বাঁহীটো মানে কিয় লওঁ আমি এবাৰ যেনিবা নাম এষাৰ দিলোঁ ইখা পদলৈ আকৌ ভাগৰদাও নহ'লে বাঁহীত মাৰি দিলে সেইটো কাৰণে বাঁহীটো প্ৰয়োজন কিন্তু মৰা হাকমত মই বাঁহীও প্ৰয়োজন নকৰোঁ আৰু মৰা হাকমত মাইক্ৰফোন মোৰ মতে পচন্দ কোনোবাই আজিকালি মাইক্ৰফোন লয় যে মাইক লাগিব দেই বাপেকটো মৰিছে আকৌ মাইক বজাই নাম কয় নি মাক ঢুকাইছে সেইটোত মই কেতিয়াও মানি ল'ব নোৱাৰোঁ আপুনি এটা বহুত যোগাত্মক কথাই ক'লে আপোনাৰ লগত নামৰ বিষয়ে পুনৰ কথা পাতিম এতিয়া আপোনাৰ ভাওনাৰ বিষয়ে পাতিম কিন্তু তাৰ আগতে আপোনাৰ পৰা ভাওনা বচন এষাৰি শুনি ল'ম তেতিয়াহ'লে ক্লাছ 9তে মই পাৰ্ট গৈছিলোঁ এতিয়া ল'ৰা পোৱালিটোহে আগবাঢ়িছে এতিয়া ভাওনাত দিছে মই মানে মই কৈ দিছোঁ আপোনালোকৰ আগত দেই মোৰ এক্সিডেণ্ট এটা হৈছিলে 2012 চনত মোৰ 5 লাখ টকা খৰচ তেতিয়াবা ভাওনা জগতখনৰ পৰা আঁতৰি দিছোঁ মানে আছোঁ পাৰ্টটো নাই হ'লেও আপোনাক এটা ৰোল মই কৈছোঁ ক্লাছ 8ৰ পৰাই মই গোৱা মই শকুনি ৰোল এটা কৈছোঁ দেই ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে নিয়তিৰ কি যে বিচিত্ৰ লীলা গান্ধাৰ ৰাজপুত্ৰ মই অথচ কৌৰৱৰ অন্নহীন
এই মুঠি অন্নৰ কাৰণে এই শকুনিয়ে কৌৰ বছৰত দাসত্ব স্বীকাৰ কৰিছিল। মিছা কথা। এইটো এটা শকুনিৰো আছিলে। আজিকালি ষ্টাইলটো বেছি হৈছে, কিন্তু আমি সিমানটো নকৰিছিলোঁ। সিমান মানে ওপৰলৈ যাব নালাগে। আজিকালি মই চাওঁ ইউটিউবত, শকুনিয়ে ইমান হাঁহিবলৈ নাই কোৱা ন, ইমান এহাই থাকিবলৈ নাই। আচলটো কৈছোঁ দেই মই। আপুনি যেতিয়া মোক সুধিছে, মই কৈ যাবলৈ সাজু আছোঁ। হয়, আপুনি কেনেকুৱা ধৰণৰ চৰিত্ৰত অভিনয় কৰি বেছি ভাল পায়? মই মাইকী বচনো গাইছিলোঁ তেতিয়া। ৰামকৃষ্ণ গুৰুহীনা, আপোনালোকে নাটভাগ চাইছেনে নাজানো। অকল যে ৰাস মঞ্চতে কংস আছে সেইটো নহয়, ৰামকৃষ্ণ গুৰুহীনা নাটভাগ, তাত কংস বসুদেৱ দেৱকী। তেতিয়া মই গাইছিলোঁ মাইকী বচন। কংসই গাইছে তেতিয়া মোক। আমি কংস হ'ব নোৱাৰোঁ, আমাৰ চুট নকৰে নহয়, হ'লেও ভইচটো ক'ব লাগিব। দে দৈৱকীম অষ্টম সন্তান দে দে। তেতিয়া দেৱকী নিদোঁ দাদা, সাতোটা সন্তান অৰ্পিলোঁ মই, এই কন্যা সন্তানটি নোৱাৰে বধিব তোমাক দাদা, কি নিদিয়? নিদোঁ দাদা। সেইটো হৈছে আমাৰ দৈৱকী ৰোল আছিলে। এতিয়া আমাৰ ভইচটো অকণ ভাগিছে আৰু তেনেকৈ পাৰ্ট গালোঁ। আপুনি মানুহজন খুহুতীয়া নেকি বাৰু? হয়, এইটো মই লাজ ভুলত নকওঁ। আপুনি এতিয়া ভাবিব এই মঞ্চত যেতিয়া গাওঁ নাই, বোৱাৰী ছোৱালী কমলদানী আপুনি সুধিব পাৰে কৰা মঞ্চত। এতিয়া বিহু বুলি ক'লে মই বিহু ৰ'ব নোৱাৰোঁ। বিহু বুলি ক'লে যে মই এইটো বয়সতো মই বিহু নাচোৱাকৈ মই ৰ'ব নোৱাৰোঁ আচলতে। খুব ভাল পাওঁ। আচলতে তেজতে আছে আপোনাৰ সংস্কৃতিৰ, যি তেজতে আপোনাৰ সংস্কৃতিৰ বাহক আছে। এইখিনিতে সুধিবলৈ বিচাৰিছোঁ যে সংস্কৃতিৰ চৰ্চা বা সাধনাই মানুহৰ মানসিক জগতখনত কেনেধৰণে প্ৰভাৱ পেলায় বুলি আপুনি ভাবে? মানসিক বুলি কওঁতে বহুত দুখ কষ্ট ঘটনাও ঘটি গ'ল। এই নাম ভাও বিহু মানসিক কষ্ট যদি বহুত আপোনাৰ মনলৈ খেলি মেলি আহি থাকে, যেতিয়া এই বিভাগত থাকিব কিছুমান পাহৰি যাবলগীয়া হয়। মনত আনন্দ দিব, ঢেৰ কষ্ট বোলে ঘৰৰ পৰা কিবা এটা লাগি গ'ল বা নাম লাগি গ'ল, চব পাহৰি থাকিলোঁ। মোক ভাওনা জগতখনত যেতিয়া সোমাইলোঁ নাই, সেই মুহূৰ্তত মই ভাওনাহে কথা চিন্তা কৰিম। মই তেতিয়া কওঁ, যেতিয়া মই নামলৈ যাওঁ পিতৃ মাতৃক প্ৰায় মই সদায় সেৱা জনাই, এতিয়া এয়াল হওঁতেও দেউতা মই সেৱাভাগ কৰি আহিছোঁ। নামঘৰত চাকি বন্তি জ্বলাইছোঁ, শিৱ মন্দিৰত সেৱাভাগ জনাইছোঁ যে দেউতা ওলাইছোঁ, মাক কৈছোঁ ওলাইছোঁ, আশীৰ্বাদ কৰা তোমালোকে যোৱা। এই কিছুমান পইচা 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 চুইছা, লাখ টকাই যোৱা নহয় 10 টকাই যোৱা মই ক'লোঁ ন আপোনাক। এতিয়া দেহৰ মাজে বন্তিৰ গছি, হিয়াৰ মাজে জ্বলে, সেই বন্তি নুমাই যাব হলি তাপুৰিলে হৰি, হলি তাপুৰিলে। কি বুজিলে আপুনি? নিশ্চয় বুজিছে। হলিতাপাক যদি তেলখন নাইকিয়া হ'ব, সুধা কপাহডাল জ্বলিলে পিপিকে পৰিছে। কথাটো সেইটোৱে। আপুনি যদি আয়ত্বটো বুজিছে, আমি সেইটো ভাৱে লৈছোঁ। আৰু নাম গাবলৈ যদি অপৰাধ কয়, আপোনাৰ ওপৰলৈ লিখিলে নামৰ অপৰাধটো বৰ ডাঙৰ কথা, খোজে প্ৰতি অপৰাধ। এতিয়া আমি নাম গাবলৈ হওঁতে ভাবোঁ পৰুৱাটো গছক মাৰি মাৰিছোঁ নেকি? এতিয়া সিমানটো আমি নোৱাৰোঁ, পৰুৱাটো গছকিবই লাগিব। আপুনি দুখ কষ্টৰ মাজত কৈছে, মই যদি আপোনাৰ অকল নামকে গাই থাকোঁ তালেজলৈ, কৃষ্ণ হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম, ঘৰ চলিব জানো? নচলে নহয়। হৃদয়ত লগ কৰ্মই ধৰ্ম, নাম ল'লোঁ, কৰ্মত মই ব্যস্ত আৰু ঘৰখন তেনেকৈ চলাই আছোঁ, তেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ। হয়, আপোনালোকে নাম পৰিৱেশন কৰিবৰ বাবে এতিয়ালৈকে অসমৰ কোন কোন ঠাইলৈ গৈছে? আমি এতিয়া আপোনাক মিছা কথা এটা ক'ব নাপায় নহয়। মই যোৰহাটত গাইছোঁ, ওচৰ আপোনাৰ হাফুলডিং, চাৰিং, গৰিসাগৰ, জগদোৱা, আপোনাৰ নিতাই পুখুৰী, শিমলুগুৰি, এতিয়া আমাক ডিগবৈলৈ নিমন্ত্ৰণ আছে, গৈছোঁ আৰু
মই গুৱাহাটীলৈ গৈছিলোঁ, মই যোৱা নাই। গুৱাহাটীলৈ নি মিটিং মাটামত গৈছোঁ, নাম পৰিবহণ তাত মই কৰাগৈ নাই, কিন্তু ভৱিষ্যতে যাবলগীয়া হ'ব। ৰাজহুৱাভাৱে আপোনালোকে ৰাজহুৱা মঞ্চত পৰিৱেশন কৰিছে? কৰিছোঁ। আপোনাৰ দৈ কাপত পাতিছিলে, দৈ কাপত মঞ্চত আমি কৰিছোঁ, দলটিয়ে কৰিছোঁ। আপোনালোকে যিসমূহ নাম বৰ্তমানলৈকে পৰিৱেশন কৰিছে সেই নামখিনি সংৰক্ষণৰ কিবা ব্যৱস্থা কৰিছে নেকি? সংৰক্ষণ মানে আচলতে আগততো এইটো নাছিলে। আজিকালি এতিয়া আমি নাম এষাৰ গাবলৈ লৈছোঁ ঘৰত, এই নামষাৰ ভিডিঅ' কৰিছে নাই, তাতে কিছুমানে কৰি থৈছে। নিজে কৰিবলৈ মানে মোবাইলটোৰ লগত লৈনো কেনেকৈ নাম গাব, কোনোবাই যদি কৰি থৈছে নাজানো আৰু সেইটো আৰু নিজে নাই লোৱা। নামৰ ক্ষেত্ৰতে হওক বা কামৰ ক্ষেত্ৰতে হওক বা ভাওনাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ঠাইত যেতিয়া আপোনালোক যায় বা ফুৰে, বিভিন্ন ধৰণৰ তিতা মিঠা অভিজ্ঞতাৰ নিশ্চয় সন্মুখীন হয়। তেনেকুৱা ধৰণৰ কিবা অভিজ্ঞতা এই মুহূৰ্তত মনলৈ আহিছে নেকি? আহিছে। আমি জেগাডোখৰ নাম নকওঁ, এঠাইত দিহানাম গাই আছোঁ, নামঘা গাই থাকোঁতে আপোনাৰ এনেকৈ মাইক্ৰফোনটো কাঢ়ি ল'ব পাইছোঁ, মদ সুৰাপান কৰি আহিছে। মানে আপুনি নাম গাই থকা অৱস্থাত তেওঁ ভাল পাই আচলতে আহিছিলে। তেওঁক মই দুখাৰ কৃষ্ণ কৃষ্ণ গাই আছোঁ, মই কৃষ্ণ দাদা কৃষ্ণ, তেওঁৰ লগত এতিয়া উঠি হৈ গাইছে, মই কেনেকৈ পাব, তেওঁ নাম ভাল পাইছে, কিন্তু তেওঁৰ মুখত সুৰাপান কৰি আহিছে। সেইটো হয়তো উপায় নাই, তেওঁ নামৰ হিমতত ৰ'ব পৰা নাই, নাচিছেও, মাইক্ৰফোনটো কাঢ়ি লৈছে। তাৰমানে মই থিয় হৈ গাবলৈ আওখাটি গ'ল। যেতিয়া নাচি নাচি নামষাৰ গাইছোঁ নাই, তেওঁ ভালো পাইছে, গোটেই ৰাইজে আগুৰি আছে। মই আকৌ উঠি দি নামটো বেছিভাগ গাওঁ, তাতে গোটেই দৃশ্যটো মই দেখাই যাব পাৰোঁ। এতিয়া আপোনালোকে ইয়াত নাই দেখোঁ, মাইক্ৰফোনটো নহ'লেহে মই বেছি ভাল পাওঁ গাই। এতিয়া মানে কি এইখিনি মই অকণমান ঘৰতো কৰ্মভাগ পাতিছিল নাই, এই মাতটো অলপ ভাগিলে, তেনেকুৱা হৈছে। আকৌ এষাৰ নামেই শুনি লওঁ নে ভাওনা বচন শুনাব, আপোনাৰ যি ইচ্ছা। আপোনাৰ অভিনয়তাই আমি বেদনিধিয়ে যেতিয়া ৰুক্মিণী নাম্বাৰ কথা কৈছোঁ, বেদনিধিয়ে ৰুক্মিণীয়ে বেদনিধি আৰু নাৰদী যেতিয়া লগ খায়, এই যেতিয়া নামষাৰ গায় যে দুইজন হৰিভকত গোট খালে, হৰিভকত আহা তেতিয়াহ'লে আমি এষাৰি ভগৱন্ত নামকে লওঁ বুলি, তেতিয়া নাৰদে কৈছে ৰাম নাম বিচাৰি খালো হাবাথুৰি, তেতিয়া বেদনিধিয়ে জগন্নাথ 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 জগন্নাথ, এতিয়া আকৌ নাৰদে গায় হৰি নাম বিচাৰি খালো হাবাথুৰি, তেতিয়া বেদনিধিয়ে কয় বাসুদেৱ 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 ঐ ৰাম ৰাম নাম হৰি নাম ক'ত আছে হৰি ভকত, তেতিয়া কয় ৰাম নাম হৰি নাম হৃদয়ত আছে। নিশ্চয় চাগে ৰুক্মিণীখন চাইছে, সেই ভাগত আমাৰ ল'ৰা ছোৱালীক আমি আগবঢ়াই নিছোঁ। এতিয়া প্ৰথম এইবাৰ টেনলৈ পাইছে, প্ৰথম সূত্ৰ ভাও কৰি ৰাইজৰ অনুৰোধত এই দীক্ষু বুলি কয় নাৰদৰ ভাওটো লৈছে, আমি ঘৰতে সকলো শিক্ষা পুত্ৰ হয়। এতিয়া ৰাইজে ধৰিছে, মই হেৰি হ'ল এতিয়া বিশেষকৈ মেট্ৰিক দিব, ল'ৰা ছোৱালীটোক আপোনালোকৰ আশীৰ্বাদ থওক, কিন্তু তাক আগবঢ়াই নিব। কিন্তু পঢ়া জগতখনো কথা এটা আছে নহয়, শিক্ষাটো লাগিবই। শিক্ষা নহ'লে কোনো কাহিনী নিব নোৱাৰে, আৰু হাতৰ বিদ্যা কোনো কাহিনী নিব নোৱাৰে। শিক্ষা জগতত আপোনাৰ ইংলিছতে কৈছোঁ নলেজ, যেতিয়া ইয়াত সোমাই গ'ল সেই কথাটো, সেই প্ৰশ্নটো আপুনি যিটো প্ৰশ্ন মোক সুধিছে, প্ৰশ্ন মোৰ আজি আয়ত্ত হৈ গ'ল। জ্ঞান বিজ্ঞান তদং ৰহস্য, ভাগৱতত আছে। জ্ঞানে আপোনাক যেতিয়া ক'ব এটা গছ পুলি ৰুলে, এইটো কেনেকৈ ক'লে, আপুনি জ্ঞানে কৰিলে। আপুনি যেতিয়া বিজ্ঞান কৰিব, মানে তাত সাৰ জাবৰ দিলে, এজোপা নাৰিকল গছ ৰুলে, বেয়া পাইছে নি এই কথাটো যে ক'লোঁ, আপুনি যেতিয়া মোক কথাটো সুধিলে কাৰণে কৈছোঁ দেই, বিজ্ঞান কৰিলে আপুনি প্ৰথমবাৰ কৈছোঁ এজোপা ঘৰলৈ নাৰিকল গছ আনিলে, নাৰিকল পুলিটো আনিলে কোনে, আপোনাক জ্ঞানটোৱে ক'লে যে বজাৰলৈ গ'লোঁ, হৰি দাদা নাৰিকল গছজোপাৰ দাম কিমান, বোলে 50 টকা 40 টকা হ'ব নি, নোৱাৰিম দে দাদা, ঠিক আছে দিয়কচোন। আপুনি জ্ঞানটো কিনি আনিলে, আপুনি ধুনীয়াকৈ জ্ঞানে কৰি আছে, গাঁতটো খান্দিলে,
নাৰিকল পুলিটো ৰুলে ৰুই পিনি যেতিয়া জাবৰ জোঁথৰ দিব সাৰ জাবৰ দিব তাক কি হ'লে বিজ্ঞান কৰিলে সেইটো বিজ্ঞান লাগিবই আকৌ বিজ্ঞানটোৱে জাবৰ জোঁথৰিলে জ্ঞান বিজ্ঞানৰ কথা হৈ গ'ল তদং হ'ব যেতিয়া আপুনি গছটো ডাঙৰ হৈ তাত কলিটো মাৰিব এটা ফল ধৰিব তদং যেতিয়া ৰহস্য ভেদ কৰিব যেতিয়া নাৰিকলটো কাটি আপুনি পানীটো পাই যেতিয়া নাৰিকলটো খাব ভেদ কৰিলে সেইকাৰণে কৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য এইকেইটা মানুহক লাগিবই সেইকাৰণে জ্ঞানৰ পোহৰটো কোনো আপোনাক যদি শিক্ষাটো লয় কোনো মাইকেল নাই বুলি কৈছোঁ কাহিনীব পৰা আৰু হাতবিদ্যা মই যদি স্কুটিখন জানো আপুনি নাজানিব পাৰে জানিব পাৰে হাতবিদ্যা কোনো কাহিনীব নহয় তেনেকুৱা কথা হয় বহুতেই ভাল লাগিছে আপোনালোকৰ কথা পাতি কিন্তু আমাৰ সময় যিহেতু নিৰ্ধাৰিত আজি আমাৰ অনুষ্ঠানলৈ আপুনি আহিলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি কেনেকুৱা ধৰণৰ অনুভৱ হ'ল কি ক'ব আজি ভাষা নাই আনন্দৰ সীমা নাই সঁচাকৈ এই দাদাক আপোনাক আমি ধন্যবাদহে দিব পাৰিম আৰু কি দিম আশীৰ্বাদ দিছোঁ আৰু আপোনালোকে আমাক ইমানকণ সুবিধা দিয়াৰ কাৰণে এই মঞ্চটো যেতিয়া পালোহি ভবা নাছিলোঁ সপোনতো মই আজি আপোনালোকৰ এই মঞ্চৰ দ্বাৰাই এইকেইটা কথা ক'ম বুলি কিন্তু ভগৱন্তৰ ওচৰে তেওঁ নিশ্চয় মোক আশীৰ্বাদ কৰিছে ভগৱন্তই আৰু আপোনালোকৰ বুলি মোৰ আশীৰ্বাদ থাকিল আগলৈ আপোনালোকে আৰু আগবাঢ়ি যাওক বুলি আমাৰ ফালৰ পৰা ধন্যবাদ জানিছোঁ হয় আপোনালোকৰ কথা পাতি বহুতেই ভাল লাগিল আৰু বহুত কথা পাতিবলৈ আছিলে পিছে পৰে আকৌ কেতিয়াবা লগ পাম যিহেতু আমাৰ নিৰ্ধাৰিত সময় শেষ হৈ আহিছে গতিকে আজি আমি বিদায় ল'ব লাগিব আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি সংস্কৃতিৰ পথাৰখনত আৰু বেছি আগবাঢ়ি যাওক আগুৱাই যাওক অমল দত্ত অসমৰ সংস্কৃতি জগতৰ এটি ভূটা তৰা হৈ জিলিকি উঠক আমি তাকেই কামনা কৰিছোঁ তাকেই আশা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এয়া আজি আমাৰ মাজত আছিল নামটি খেমদৈ পুখুৰী খৰাগৰ অঞ্চলৰ অমল দত্ত ডাঙৰীয়াদেৱ আপোনালোকে দত্তদেৱৰ কথা শুনিলে তেখেতে দৈনিক মজুৰি কৰিও সংস্কৃতিৰ এই পথাৰখনত আগবাঢ়ি যাবলৈ সক্ষম হৈছে যিমানখিনি পাৰিছে তেখেতে আগবাঢ়ি গৈছে আপোনালোকে তেখেতৰ মুখেদিয়ে শুনিলে আৰু তেখেতৰ যি কণ্ঠৰ মাধুৰ্যতা সেয়া আপোনালোকে নিজে শুনিছে তেখেতৰ আনুষ্ঠানিক শিক্ষা হয়তো নাই তথাপি তেখেতৰ যি কণ্ঠৰ স্বৰৰ যি উচ্চ মাত্ৰা আচলতে মই সুধিম বুলি ভাবি আছিলোঁ কিন্তু সময় যিহেতু আমাৰ কম গতিকে মই সেইখিনি সুধিবলৈ থাকিলে আকৌ পিছে পৰা আমি দত্তদাক আকৌ আমাৰ মাজত লগ পাম বুলি আশা কৰিছোঁ আপোনালোকেও জনাব তেখেতে যিখিনি কথা ক'লে আপোনালোকে মতামত জনাব আমাক যোগাত্মক মতামতেৰে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ আৰু তেখেতকো আশীৰ্বাদ কৰিব তেখেত যাতে আগবাঢ়ি যাব পাৰে নিজৰ পৰিয়ালটি লগতে নিজৰ অঞ্চলটি তেখেতে যাতে আগবঢ়াই নিব পাৰে ইয়াকে কামনা কৰি আপোনালোকলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি আজি অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ